নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, দুটা বিভাগত ওলাইছে। ইয়াত আপোনালোকৰ টোটেল 2600+ পদ আছে আৰু আবেদন বৰ্তমান চলি আছে। 10 পাছ, 12 পাছ, গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট কৰা সকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আলোচনা কৰিম। আপোনালোকে কেনেদৰে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, কিমান অৰ্হতা বিচাৰিছে আৰু কোনসকল কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, গোটেইখিনি এই ভিডিঅ'টোতে জানিব পাৰিব। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSCৰ ফালৰ পৰা। ইয়াৰ অন্তিম তাৰিখটো হৈছে 23 জুন আৰু ইয়াত ষ্টাফ চিলেকশ্যন কমিশ্যনে 2423টা আপোনালোকৰ পোষ্ট মুকলি কৰি দিছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। ইয়াত যদি আপোনালোকে চাবলৈ যায় পোষ্টৰ সংখ্যা SCৰ কাৰণে 314টা আছে, STৰ কাৰণে 148টা, OBCৰ কাৰণে 561টা, আনৰিজাৰ্ভৰ কাৰণে 1169, EWSৰ কাৰণে 231টা টোটেল ভেকেঞ্চি আছে। আৰু আপোনালোকৰ ইয়াতে হেল্পলাইন নাম্বাৰ এটাও তেওঁলোকে দিছে। যদিহে আপোনালোকৰ আবেদন কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো ভিজিট কৰিলে পাই যাব। তাতে নহ'লে অসম career.in গুগলত চাৰ্চ কৰিলেও আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ কৰা হ'ব লাগিব। লগতে ইণ্টাৰমিডিয়েট লেভেলৰ কাৰণে আপোনালোকে 12 পাছ কৰা সকলে পাৰিব আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা সকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনটো 18ৰ পৰা 42 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হয়। আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰে। এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে দিছে ST SC সকলক 5 বছৰ, OBC সকলক 3 বছৰ, PWD সকলক 10 বছৰ, PWD সকলক OBC সকলক 13 বছৰ, PWD আৰু ST SC সকলক 15 বছৰ, ESM সকলক 3 বছৰ। এপ্লিকেশ্যন ফিজটো আনৰিজাৰ্ভ আৰু OBC সকলে 100 টকা পে' কৰিব লাগিব। ওমেন, ST SC, PWD এক্স ছাৰ্ভিচমেন সকলে নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে নেট বেংকিং, UPI, ভিছা, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড, ৰুপে থ্ৰুদি পে' কৰিব পাৰে। ইয়াৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ 2 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 23 জুন পৰ্যন্ত চলি থাকিব। ডেট অফ কম্পিউটাৰ বেছ যিটো এক্সামিনেশ্যন সেইটো হোৱাৰ সম্ভাৱনা আপোনালোকৰ 24 পৰা 4 আগষ্টৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে আবেদনটো চাবৰ কাৰণে আপোনালোকে অসম career.in ভিজিট কৰিব। মই স্ক্ৰীণত নামটো লিখি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। সেইটোত আপোনালোকে গৈ গুগলত মাৰিলে পাব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। তাতে আপোনালোকৰ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে। আপোনালোকে যিকোনো এটাত জইন হৈ থাকিলেই আপোনালোকে হ'ল। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আছাম ষ্টেট ৰুৰেল লেভেলহুড মিছন ছ'চাইটিৰ ফালৰ পৰা, য'ত আপোনালোকৰ 16/6/2025 লাষ্ট ডেট আছে। ইয়াত আপোনালোকৰ তেওঁলোকে 3টা নটিফিকেশ্যন দিছে। এটা আছে আপোনালোকৰ দীনদয়াল অন্ত্যোদয় আঁচনিৰ আণ্ডাৰত, তেনেকৈ আপোনালোকৰ টোটেল 3টা নটিফিকেশ্যন আছে, য'ত সকলোৰে বাবে পদ আছে। ষ্টেট প্ৰজেক্ট মেনেজাৰ ফাইনেন্সৰ কাৰণে আপোনালোকৰ এটা আছে। ইয়াত দৰমহা স্কেল হ'ব 63,000। কোৱালিফিকেশ্যনটো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে। এক্সপিৰিয়েঞ্চ 7 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'লে আপোনালোকে এই পদটোৰ বাবে আপোনালোক আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়, আপোনালোকে আবেদন কৰিব পাৰে। নেক্সট যিটো আপোনালোকৰ আমাৰ দ্বিতীয়টো নটিফিকেশ্যন আহিছে, দ্বিতীয়টো যিটো পোষ্ট হয় সেইটো প্ৰজেক্ট মেনেজাৰৰ কাৰণে আছে। ইয়াত এটাই ভেকেঞ্চি আছে, 49,000 আপোনালোকৰ চেলেৰি হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীয়ে বিচাৰিছে। 5 বছৰ এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকৰ, তেতিয়া আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰে। লগতে একাউণ্ট এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 21,560 টকা আছে। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ বিচাৰিছে, টেলিত লগত লাগিব। 2 বছৰ যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰে। 23 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পোষ্টটোৰ বাবে আবেদন কৰিবলৈ সক্ষম, এপ্লাই কৰিব পাৰে। ডিষ্ট্ৰিক্ট যিটো ফাংচনেল এক্সপাৰ্টৰ কাৰণে 2টা ভেকেঞ্চি আছে, 35,000 পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 2 বছৰ। পোষ্ট কোৱালিফিকেশ্যন আপোনালোকৰ বিচাৰিছে 25 পৰা 40 বছৰৰ ভিতৰত সকলে পাৰিব। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টৰ কাৰণে 13টা আছে, 35,000 টকা হয়। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে আৰু 25 পৰা 40 বছৰ বয়সৰ সময়সীমা। বহুতে ভাবিছে আৰু তলৰখিনিৰ কাৰণে নাথাকিব নেকি, আছে। আৰু আপোনালোকৰ গ্ৰেজুৱেট কৰা সকলৰ বাবেও ইয়াত পদ থাকিব। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টৰ কাৰণে 12টা আছে। ইয়াত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীয়ে বিচাৰিছে, 2 বছৰ এক্সপিৰিয়েঞ্চ থকা। নেক্সট আপোনালোকৰ যিটো বয়সৰ সময়সীমা 25 পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত মেইনলি এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এজ লিমিটটো আপোনালোকক মই ক'লোৱেই। নেক্সট যিটো আছে সেইটো হৈছে ব্লক প্ৰজেক্ট মেনেজাৰৰ কাৰণে ভেকেঞ্চি, তাত 2টা আছে।
28,000 টকা আপোনালোকে দৰমহা পাব। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, কমাৰ্চ CA বা ICWA কৰা। 2 বছৰ যদি আপোনালোকৰ একাউণ্টছ বা ফাইনেন্সৰ ফিল্ডত ৱৰ্ক কৰাৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে পাৰিব। 25,000 টকাৰ পৰা 40,000 টকা আপোনালোকৰ চেলেৰি হ'ব। আৰু ডিষ্ট্ৰিক্ট MIS মেনেজাৰৰ কাৰণে 6টা আছে, 25,000 টকা আপোনালোকৰ দৰমহা হ'ব। আৰু MCA বা MSc IT BE ইন কম্পিউটাৰ চায়েন্স BTech ইন কম্পিউটাৰ চায়েন্স কৰাসকলে পাৰিব। 2 বছৰ এক্সপিৰিয়েঞ্চ ইয়াতো বিচাৰিছে। ব্লক কোঅৰ্ডিনেটৰৰ কাৰণে 11টা পোষ্ট আছে, 21,560 টকা পাৰ মান্থ চেলেৰি হ'ব। গ্ৰেজুৱেট বিচাৰিছে, 1 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰে। 23 বছৰৰ পৰা 42 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ব্লক একাউণ্টেণ্টৰ কাৰণে 26টা ভেকেঞ্চি আছে, 21,000 পাৰ মান্থ আপোনালোকৰ হ'ব। গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ বিচাৰিছে। 1 year এক্সপিৰিয়েঞ্চ যদি আছে তেনেহ'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 30 বছৰৰ পৰা 40 বছৰ। এনেদৰে আপোনালোকৰ ইয়াত পদখিনি আপোনালোকৰ দিয়া আছে। আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব, মই স্ক্ৰীনত দি দিছোঁ আমাৰ ৱেবছাইটটোৰ নাম, আপোনালোকে চাই ল'ব। ব্লক MIS এক্সিকিউটিভৰ কাৰণে 101টা আছে, এইটো আপোনালোকৰ BCA BSc BE কৰাসকলে পাৰিব। 21,000 টকা আপোনালোকৰ চেলেৰি হ'ব। এইজটো আপোনালোকৰ 23 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ তেনেদৰে পদসমূহ দিয়া গৈছে, আপোনালোকে এবাৰ নিজে আমাৰ ৱেবছাইটটো ভিজিট কৰি চাব, তেতিয়াহে গোটেইখিনি কথা ক্লিয়াৰলি বুজি পাব। মই বাকী কৈ যামেই, কাৰণ মানে ইয়াত 3টা নটিফিকেশ্যন একেটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা হয়, সেইখিনি একেলগে দিয়া গৈছে। আৰু ডোমেইন এক্সপাৰ্ট ল' এণ্ড একাউণ্টৰ কাৰণে এটাই ভেকেঞ্চি আছে, য'ত 42,000 টকা। MCOM বা CA কৰা বিচাৰিছে, নহ'লে কোম্পানী ছেক্ৰেটাৰী। লগত আপোনালোকৰ LLBটো বিচাৰিছে। 5 বছৰ আপোনাৰ পৰা 3 বছৰৰ ভিতৰত আপোনালোকৰ একাউণ্টিং অডিটিঙত এক্সপিৰিয়েঞ্চ থাকিলে ভাল। FPO কোঅৰ্ডিনেটৰ কাৰণে 5টা আছে, 25,000 টকা পাৰ মান্থ হয় আপোনালোকৰ। আৰু আপোনালোকে যিসকলে ৰুৰেল ডেভেলপমেণ্ট, ছ'চিয়েল ৱৰ্ক, এগ্ৰি বিজনেছ, এগ্ৰিকালচাৰৰ ওপৰত যিসকলে ক'ৰ্চ কৰিছে বা যিসকলে তাৰ ওপৰত পঢ়িছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াতো 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু বয়সৰ সময়সীমা যদি চাবলৈ যায় চবৰে কাৰণে বেলেগ বেলেগ হয়। আৰু আপোনালোকে ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। OBC সকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। আপোনালোকে এবাৰ চাই ল'ব আমাৰ ৱেবছাইটটো, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ। ষ্টাৰ্টিং ডেট আপোনালোকৰ 19 মে'ৰ পৰা হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 16 জুনলৈকে থাকিব। যিসকলে বৰ্তমান আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ চাই পঢ়ি ল'ব, আমাৰ ৱেবছাইটতে পাব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত লিংক দিয়া আছে, আপোনালোকে তাৰ যিকোনো এটাত জইন হৈ লওক, যাতে এনেকুৱা আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাব পাৰে। যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।